কেতিয়াবা কেতিয়াবা আমি যিকোনো সভালৈ গলে সাউথ সালমাৰা, ধুবুৰী, গোৱালপাৰা, বৰপেটাত নিযুক্তি পোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ পিতৃ মাতৃসকলে আমাক ৰাজনৈতিক, মানসিক, সামাজিক মাধ্যম, হোৱাটছআপ এই গোটেইবিলাক মাধ্যমৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰে যে এই বিদ্যালয়ত আমি থাকিব নোখোজো, আমাক ট্ৰান্সফাৰ কৰক। তেখেতসকলৰ ব্যক্তিগত অসুবিধা আমি বুজি পাওঁ, কিন্তু এটা কথা আমি জানিব লাগিব যে চৰকাৰ হিচাপে সাউথ সালমাৰাটো আমি শিক্ষক দিব লাগিব, ধুবুৰীটো শিক্ষক দিব লাগিব, বৰপেটাটো আমি শিক্ষক দিব লাগিব, আমি গোৱালপাৰাটো শিক্ষক দিব লাগিব, চিৰাঙতো আমি শিক্ষক দিব লাগিব, পশ্চিম কাৰ্বি আংলঙতো আমি শিক্ষক দিব লাগিব, কাৰ্বি পাহাৰ ডিমা হাছাওতো আমি শিক্ষক দিব লাগিব। আমি দুখন অসমৰ সৃষ্টি কৰিব নোৱাৰো যে এখন অসম উন্নত হব, আনখন অসম পিছ পৰি থাকিব। ইয়াৰ সমাধান কি হব পাৰে? মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুলবিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ। অৰ্থাৎ যেনেকে কলেজৰ এপইণ্ট হয়, গুৰুচৰণ কলেজ, কটন কলেজ, প্ৰাগজ্যোতিষ কলেজ, আৰ্য কলেজ, ধেমাজি মৰিধল কলেজ, তাৰ পৰা ট্ৰান্সফাৰ পোষ্টিং নহয়। গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্ততঃ অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দ্য নেম অফ দ্য স্কুল আপোনালোকে এডভাৰটাইজ কৰক। তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিষ্ট্ৰিক্টত এপ্লাই কৰা নাই, আমি ষ্টেটত এপ্লাই কৰা নাই, আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো, আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছো। তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজেই আবেদন নকৰিব বা সেই চৰখনৰ লৰাই তাত আবেদন কৰিব, কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকে পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকে থাকিব পাৰিম। বাকি 30,000 স্কুল আজিৰ নিয়মত চলত 30,000খন স্কুলত সেপাৰেটলি বাই ইণ্ডিভিজুৱেল স্কুল আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট কেডাৰ হয়, ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব। অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে, প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ যিটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 years আমি তাক নোহোৱা কৰিব লাগে। জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম, ইভেন ইন হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল, নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব, কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব। কিন্তু মই ভাবো যে এআই দিনত ইট ইজ নট এ ডিফিকাল্ট জব, নট এ টাফ জব। আমি এটা অহা 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিষ্ট্ৰিক্ট স্কুল বিকাম দা কেডাৰ। সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইণ্টমেণ্ট হলে তেওঁ জীৱনৰ কাৰণে তাতে থাকিব লাগিব, হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল। কিন্তু যোৰহাট বুলি নিযুক্তি নহব, নিযুক্তি হব সেই বিদ্যালয়খনৰ বিপৰীতেহে লৰাজনে আবেদন কৰিব। লেট 1000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দ্যাট স্কুল, লেট 2000 ষ্টুডেণ্ট এপ্লাই এগেইনষ্ট দ্য স্কুল। আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম। কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে। ইনষ্টেড অফ ডিষ্ট্ৰিক্ট বিং এ কেডাৰ, উই শুড ক্ৰিয়েট স্কুল কেডাৰ। আৰু তেতিয়া নিযুক্তিও সেই স্কুলৰে লাহে লাহে কম্পিউটাৰতে হ'ব, যেনেকে অংগনবাদী কেন্দ্ৰত গাঁৱতে নিযুক্তি হয়, আটাইতকৈ ভাল ছাত্ৰীজনৰ নিযুক্তি হ'ব পাৰে। লাহে লাহে আমি স্কুলখনকে নিযুক্তিৰ অধিকাৰ দিব পাৰো,
কাৰণ ৰেগুলেশ্যন থাকিব, নৰ্মছ থাকিব। আৰু অংগনবাদী যেনেকে হাইয়েষ্ট মেৰিটৰ ষ্টুডেণ্টজনক গাঁৱত এপইণ্টমেণ্ট হ'লেও দিবই লাগে, তেনেকে আমি প্ৰাথমিক শিক্ষকজনৰ নিযুক্তিটো হাইয়েষ্ট ষ্টুডেণ্টজনে পাব, but that can be advertised by the school also. It is not required that this advertise has to be only from Director of Elementary Education. তেতিয়া ডিব্ৰুগড় শিৱসাগৰৰ ল'ৰা ছোৱালীয়ে সাউথ সালমাৰাৰ কথা চিন্তাও নকৰিব। সাউথ সালমাৰাত কেতিয়া ইণ্টাৰভিউ ওলালে, কেতিয়া ইণ্টাৰভিউ শেষ হ'ল কোনেও গমো নাপাব, আৰু সাউথ সালমাৰাৰ ষ্টুডেণ্টেও তিনচুকীয়াৰ বিষয়ে গমো নাপাব। Everybody will remain concerned about their own locality, own school and own district. Merit will be the priority. Meritor logot ami compromise nokoru, কিন্তু আবেদন কৰা স্কুলখিনিৰ ভিতৰত আটাইতকৈ যিজন হাইয়েষ্ট মেৰিটেৰিয়া ষ্টুডেণ্ট আমি তেওঁক দিম। টেট লাগিবই, আদাৰ ক্ৰাইটেৰিয়া উইল ৰিমেইন সেম, কিন্তু শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব। অন্যথা আমি কোৱালিটিত কেতিয়াও আমি ফোকাস কৰিব নোৱাৰো। মই ভাবো ই আজিৰ কাম কৰি থকা শিক্ষকসকলৰ কাৰণে ই প্ৰযোজ্য নহয়। নতুনকৈ হ'বলগীয়া শিক্ষকৰ কাৰণে আমি সেপাৰেট কেডাৰলৈকে আমি যাব লাগে। মই ভাবো এটা বছৰ আপোনালোকে মন্থন কৰক, আপোনালোকে চিন্তা কৰক, কাৰণ তামিলনাডুতকৈও বেছি শিক্ষক থকা প্ৰদেশ এখনে 2000 স্কুলত আমি শিক্ষক নিযুক্তি দিব নোৱাৰো। এই ধাৰণাটোৰ পৰা আমি দূৰত যাব লাগিব। উত্তৰাখণ্ডত নিয়ম আছে যে সুগম আৰু দুৰ্গম যিকোনো মানুহে 10 বছৰ দুৰ্গমত কাম কৰিবই লাগিব। There is many other models in various states in the country, কিন্তু প্ৰথম লক্ষ্য যে এই 3000 স্কুলত জিলাই জিলাই সাবগ্ৰেড কৰি একোটা ক্লাষ্টাৰ কৰি তাত একোটা কেডাৰ কৰি তাত নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে, আৰু নৰ্মেল টিচাৰ এপইণ্টমেণ্টৰ পৰা ইয়াক দূৰত ৰাখিব লাগে। তেতিয়া মই ভাবো যে এই 2000-3000 স্কুলত আজি যি আমি পশ্চিম কাৰ্বি আলং বেয়া দেখা পাইছো, তাৰ মূল কাৰণটো হ'ল তাত শিক্ষক নাযায়। চিৰাঙত আমি বেয়া পাইছো, তাৰ মূল কাৰণ হ'ল ভূটান সীমান্তত শিক্ষক নাযায়। এই ব্যৱস্থাবিলাক আমি দূৰ কৰিব লাগিব, আৰু তাৰ কাৰণে আমি ইনোভেটিভ ব্যৱস্থা আৰম্ভ কৰিব লাগিব। তৃতীয়তে মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এখন শিক্ষা আয়োগ নিৰ্মাণ কৰিব লাগে বিশিষ্ট শিক্ষাবিদসকলক লৈ, আৰু মানুহৰ মাজত এটা কথাৰ আমি চিন্তাৰ সৃষ্টি কৰিব লাগে যে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা নাম্বাৰ অফ স্কুলছ নে কোৱালিটি দি নিৰ্ধাৰণ হয়। এখন পঞ্চায়তত 6খন স্কুল, এজন শিক্ষক, কিন্তু সেইখন পঞ্চায়ত এখন স্কুল কিন্তু 6জন শিক্ষক, কোনটো ভাল? এই বিষয়টোৰ ওপৰত লেট পিপল অফ আসাম ডিবেট। আমি কোৱান্টিটি 45,000 আমাৰ শিক্ষক স্কুল আছে, 22,000 গাঁও আছে, অৰ্থাৎ একোখন পঞ্চায়তত 6খন স্কুল আমাৰ অসমত দেখা পোৱা যায়। 6খন স্কুলত 2জন শিক্ষক। যদি পাৰ ক্লাছত 1 টিচাৰ আমি দিব নোৱাৰো, তেতিয়াহ'লে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা লিমিট থাকিব, লিমিটৰ ওপৰত তেওঁলোকে পাৰফৰ্মেন্স কৰিব নোৱাৰে। এখন শৈক্ষিক আয়োগ এটা আমি নিৰ্মাণ কৰিব লাগে যে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা নাম্বাৰ অফ স্কুলে প্ৰতিনিধিত্ব কৰে নে নাম্বাৰ অফ কোৱালিটি স্কুলে প্ৰতিনিধিত্ব কৰে, কোনটো? যদি আমাৰ প্ৰত্যেক পঞ্চায়ত বা প্ৰত্যেক ৰেভিনিউ ভিলেজত এখন স্কুল থাকক, কিন্তু সেইখন স্কুলত প্ৰতিটো ক্লাছতে এজন শিক্ষক থাকে, মই ভাবো ৰাজ্যৰ শিক্ষা ব্যৱস্থালৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব। স্কুল কমিব, কিন্তু চৰকাৰৰ খৰচ নকমে, কাৰণ নাম্বাৰ অফ টিচাৰ্ছ উইল বি মোৰ। আজি যদি অসমত 1 লাখ শিক্ষক আছে, শিক্ষক 2 লাখ হ'ব, কিন্তু স্কুল আমাৰ কমিব, যাতে এখন স্কুলত আমি প্ৰত্যেক ক্লাছত এজন শিক্ষক দিব পাৰো ইনষ্টেড অফ নাম্বাৰ অফ স্কুলছ।
এই বিষয়ত আমি সিদ্ধান্ত লব উপযুক্ত নহয় মই ভাবো আমাৰ ৰাজ্যৰ শিক্ষাৰ লগত অতি নিবিড়ভাৱে জড়িত 10 গৰাকী শিক্ষক প্ৰাক্তন শিক্ষক শিক্ষাবিদক লৈ এখন কমিটি কৰিব লাগে কেনেকে লাহে লাহে অসম পাৰ ক্লাস 1 শিক্ষকলৈকে যাব পাৰে আৰু তেতিয়াহে অসমৰ শিক্ষা ব্যৱস্থাৰ ৰূপান্তৰ হ'ব অসমৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব মই ভাবো যে নাম্বাৰ অফ স্কুলত কৈও আমি কোৱালিটি অফ টিচাৰ্স নাম্বাৰ অফ টিচাৰ্সত আমি গুৰুত্ব দিব লাগে শিক্ষকৰ সংখ্যা বাঢ়িব লাগে স্কুলৰ সংখ্যা বাঢ়িব নালাগে তাৰ পৰিৱৰ্তে প্ৰত্যেক ৰাজহ গাঁৱত প্ৰত্যেকখন ফৰেষ্ট ভিলেজ প্ৰত্যেকখন ৰেভিনিউ ভিলেজত এখন স্কুলত যদি প্ৰত্যেক ক্লাছতে এজনকৈ আমি শিক্ষক দিব পাৰো সেই ব্যৱস্থা আমাৰ বাবে অতি প্ৰয়োজনীয় হ'ব আৰু হি আমি আগবাঢ়ি যোৱাত আমাক সহায় কৰিব তৃতীয়তে আমাৰ যিবিলাক ষ্টুডেন্ট ডিপ্লোমা ইন এডুকেশ্যন পাস কৰে বিএড ইন এডুকেশ্যন পাস কৰে তেওঁলোকক আমি পুনে পুনে টেট শিক্ষক নিযুক্তি দিও কিন্তু স্কুলত ক্লাস কেনেকে কৰিব পাৰে তাৰ আমি অৰেল নম্বৰৰো আমাৰ ব্যৱস্থা নাই বা প্ৰেক্টিকেল পৰীক্ষা লোৱাটো সম্ভৱ নহয় মই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে বিএড আৰু বিএড ডিগ্ৰী লোৱাৰ আগতে অন্তত 8 মাহ স্কুলত পঢ়ুৱাৰ অভিজ্ঞতা থাকিব লাগে যাতে তেওঁলোকে প্ৰেক্টিকেল নম্বৰ এটা লৈ আহিব পাৰে যদি এজন বিএড অলৰেডি 6 মাহ যদি ক্লাস কৰাৰ অভিজ্ঞতা লৈ আহে আমি অৰেল পৰীক্ষা পাতিব নালাগে এতিয়া আমি মে মাহত পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ আমি ৰিজাল্ট দিম ৰিটেন পৰীক্ষা হৈছে ৰিটেনৰ পিছত ৰিজাল্ট দিব আমি অৰেল নলওঁ অৰেল ললে চৰকাৰৰ দুৰ্নীতি আহিব কিন্তু বিএড পাস কৰাৰ আগতে যদি সেই শিক্ষকজনে 8 মাহ এখন স্কুলত পঢ়ুৱাই আহে আৰু তেওঁলোকৰ পঢ়ুৱাৰ স্কিলটোৰ ওপৰত যদি বিএডত তেওঁলোকে নম্বৰ পায় তেতিয়ালে আমি চিন্তা কৰিবলগীয়া একো নাথাকে মই শিক্ষা মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে বিএড আৰু ডিএড শ্ৰেণী কোঠাৰ এটা ক্লাছৰুমৰ ভিতৰত থিওৰিৰ এটা পৰীক্ষা হোৱাৰ পৰিৱৰ্তে প্ৰেক্টিকেল ক্লাছ লোৱাৰ যদি অভিজ্ঞতা লৈ তেওঁলোকে ডিএড আৰু বিএড পাস কৰি আহে তেতিয়ালে আমি অৰেল পটাৰ প্ৰশ্নই নুঠে